30 ছেপ্টেম্বৰ 2025 তাৰিখে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই এখন প্ৰেছ মিট আয়োজন কৰিছিল। প্ৰেছ মিটখন আয়োজন কৰি বিভিন্ন কথা কোৱাৰ উপৰিও গোল্ডেন থ্ৰেডছৰ কাৰণে ৰাইজে আঙুলিয়াই দিয়া অভিযুক্তবোৰক তেওঁ গ্ৰেপ্তাৰ কৰিব দিয়া নাই বা কোনো ব্যৱস্থা ল'ব দিয়া নাই বুলি কৈছে। আৰু সেই কথাখিনি সম্পূৰ্ণৰূপে মিছা আৰু ভিত্তিহীন। এই মিছা আৰু ভিত্তিহীন হোৱা বাবে মোৰ ক্লায়েণ্ট ৰিণিকী ভূঞা শৰ্মা অৰ্থাৎ গোল্ডেন থ্ৰেডছৰ সংস্থাটোৰ স্বত্বাধিকাৰী তেওঁ এটা ক্ৰিমিনেল ডিফেমেশ্যন কেছ কৰিছে লুৰিণজ্যোতি গগৈৰ ওপৰত। আৰু সেই কেছটোৰ কেছ নম্বৰ হ'ল 512/2025 আৰু সেই কেছটো কৰিছে লুৰিণজ্যোতি গগৈৰ এগেইনষ্টত। আৰু সেই কেছটোৰ পৰৱৰ্তী তাৰিখ হ'ল 30 অক্টোবৰ 2025 তাৰিখ। 30 অক্টোবৰ 2025 শুনানি হ'ব। আৰু এইটো যিটো আপোনাৰ নৰ্থ ইষ্ট ফেষ্টিভেলত আচ্ছা, তেওঁ আৰু এটা কথা কৈছিল যে নৰ্থ ইষ্ট ফেষ্টিভেলত লগত মানে গোল্ডেন থ্ৰেডছে ফেশ্বন শ্ব' পতা বুলি এটা তেওঁ অভিযোগ আনিছে। সেইটো সম্পূৰ্ণৰূপে মিছা আৰু মনে সজা আৰু ভিত্তিহীন। গোল্ডেন থ্ৰেডছ আৰু নৰ্থ ইষ্ট ফেষ্টিভেলত দূৰ দূৰণিলৈকে কোনো ধৰণৰ সম্পৰ্ক নাই। আৰু সেই সম্পৰ্কটো নাই যিহেতু আৰু তেওঁ যিহেতু সেই প্ৰেছ মিটখনত গুপুত মিছা কথা আৰু মনে সজা কথা কৈছে, সেইকাৰণে এই ক্ৰিমিনেল ডিফেমেশ্যন কেছটো কামৰূপ মহানগৰৰ ন্যায়িক দণ্ডাধীশৰত কেছ কৰিছে। আৰু সেই কেছটোৰ পৰৱৰ্তী তাৰিখ হ'ল 30 অক্টোবৰ 2025 তাৰিখ। 30 ছেপ্টেম্বৰ 2025 তাৰিখে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই এখন প্ৰেছ মিট আয়োজন কৰিছিল। প্ৰেছ মিটখন আয়োজন কৰি বিভিন্ন কথা কোৱাৰ উপৰিও গোল্ডেন থ্ৰেডছৰ কাৰণে ৰাইজে আঙুলিয়াই দিয়া অভিযুক্তবোৰক তেওঁ গ্ৰেপ্তাৰ কৰিব দিয়া নাই বা কোনো ব্যৱস্থা ল'ব দিয়া নাই বুলি কৈছে। আৰু সেই কথাখিনি সম্পূৰ্ণৰূপে মিছা আৰু ভিত্তিহীন। এই মিছা আৰু ভিত্তিহীন হোৱা বাবে মোৰ ক্লায়েণ্ট ৰিণিকী ভূঞা শৰ্মা অৰ্থাৎ গোল্ডেন থ্ৰেডছৰ সংস্থাটোৰ স্বত্বাধিকাৰী তেওঁ এটা ক্ৰিমিনেল ডিফেমেশ্যন কেছ কৰিছে লুৰিণজ্যোতি গগৈৰ ওপৰত। আৰু সেই কেছটোৰ কেছ নম্বৰ হ'ল 512/2025 আৰু সেই কেছটো কৰিছে লুৰিণজ্যোতি গগৈৰ এগেইনষ্টত। আৰু সেই কেছটোৰ পৰৱৰ্তী তাৰিখ হ'ল 30 অক্টোবৰ 2025 তাৰিখ। 30 অক্টোবৰ 2025 শুনানি হ'ব। আৰু এইটো যিটো আপোনাৰ নৰ্থ ইষ্ট ফেষ্টিভেলত আচ্ছা, তেওঁ আৰু এটা কথা কৈছিল যে নৰ্থ ইষ্ট ফেষ্টিভেলত লগত মানে গোল্ডেন থ্ৰেডছে ফেশ্বন শ্ব' পতা বুলি এটা তেওঁ অভিযোগ আনিছে। সেইটো সম্পূৰ্ণৰূপে মিছা আৰু মনে সজা আৰু ভিত্তিহীন। গোল্ডেন থ্ৰেডছ আৰু নৰ্থ ইষ্ট ফেষ্টিভেলত দূৰ দূৰণিলৈকে কোনো ধৰণৰ সম্পৰ্ক নাই। আৰু সেই সম্পৰ্কটো নাই যিহেতু আৰু তেওঁ যিহেতু সেই প্ৰেছ মিটখনত গুপুত মিছা কথা আৰু মনে সজা কথা কৈছে, সেইকাৰণে এই ক্ৰিমিনেল ডিফেমেশ্যন কেছটো কামৰূপ মহানগৰৰ ন্যায়িক দণ্ডাধীশৰত কেছ কৰিছে। আৰু সেই কেছটোৰ পৰৱৰ্তী তাৰিখ হ'ল 30 অক্টোবৰ 2025।